गोजोननि सहर क'क्राझाराव हरनि समाव नङा साननि समावनो सिनाय मोनै हानजानि मुं लानानै मोसौ खावनो नाजानाय जाथाय सोमजिदों। साननि समावनो मोसौ खावनो नाजादों मोसौ खावग्रा हानजाजों लोब्बा थानाय दुथां सुबुंफ्रा। क'क्राझारनि सरायखलानि बारगरनि आमरथलायाव सोमजिदों बे जाथाया। क'क्राझारनि सिङाव थानाय बारगरनि आमरथलानि थागिरि बक्कराम बर्मननि मानै मोसौ बलदखौ फोथाराव लांबाय थानाय समावनो AS 19M7080 नम्बरनि गंसे एल्ट' गारिजों फैनाय साथाम दुथांफोरा मोसौखौ सिख'ना लांनो नाजायो आरो जिउ फोजोबनो हुमखि होयो। उनाव बक्कराम बर्मना गामिनि रायजो राजाफोरनो जाथायनि बागै फोरमायनायाव रायजो राजाफ्रा मोसौ खावनायाव बाहायनाय एल्ट' गारिजों लोगोसे मानै मोसौखौ बोखांनो हायोब्लाबो सिखावफोरा खारखोमालांनो हायो। रागा जोंखांनाय रायजो राजाफ्रा सिखाव खावनायाव बाहायनाय गारिखौ बुफाय बुसि खालामो। उनाव जाथायथिलियाव क'क्राझार पुलिसा नुजाथि होनानै बे जाथायनि सायाव गुदि संदाननायखौ जागायजेनो। আমার গাঁৱৰে ভক বৰ্মন গৰুৰ মালিকটো হ'ল ভক বৰ্মন, এইটো আমাৰ দাদা হয়। তো গতিকে ই গৰু বান্ধিবৰ কাৰণে পথাৰত আনিছে। তো পথাৰত অনাৰ পিছত সেই গৰু চোৰকেইটা লগ পাইছে ৰাস্তাত, লগ পাই কিনে কৈছে গৰুটো দি দে, গৰু আমাক দি দে। এইটো ভয় খাল, আৰে মোৰ গৰু মই কিয় দিম। তাৰপিছত কয় গৰু দি দে, আমি সংগঠনৰ পৰা আহিছোঁ, গৰু দি দে নহ'লে মাৰিম, পূৰা মাৰিম ধমকিম পূৰা কৰিছিল আৰু কি। এইটো ভয় খাই গৰু এৰি কেনে গাঁৱত গৈছে। গাঁৱত যাই মানুহবিলাক খবৰ দিলে, আমাকো খবৰ দিলে, আমিও আহিলোঁ লগে লগে দৌৰি কেনে। আহি চাওঁ পূৰা হুলস্থুল, গাড়ীটো ইয়াতে ৰাখিছে। তাৰপিছত গৰুকেইটা এই ঘৰৰ মানে মালিকৰ একদম পাৰিলে চোতালৰ ওচৰতে ৰাখিছে। তাৰমানে কিবা লিংক থকা যেন সন্দেহ লাগিছে আমাৰ ডাউট হৈছে যাতে কিবা এটা সন্দেহ লাগিছে লিংক আছে বুলি। কাৰণ ঘৰৰ সন্মুখত এটা গাড়ী আৰু ঘৰৰ সন্মুখত গৰু। আপোনালোকে ভাবি চাওক, সাংবাদিক বন্ধুসকল আপোনালোকক মই ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে। লগতে পুলিচ প্ৰশাসন আহিছে, ইয়াকো আমি ধন্যবাদ জনাইছোঁ যাতে এই দুষ্কৃতিকাৰীক চোৰকেইটাক কঠোৰতকৈ কঠোৰ যাতে শাস্তি হয়। আৰু দ্বিতীয়তে যাতে এই আমাৰ অম্বৰতল বা এই বাৰাগড় অঞ্চলত যাতে গৰু চোৰ কৰিবলৈ যাতে সাহস নাপায়, এইখিনি ক'ব লগা। বাছ তেওঁলোকে কিহত গ'ল নাজানো, গাড়ীটো ইয়াতে এৰি থৈ ইয়াতে হয়তো গৰু এৰি কেনে বাছবাৰী দি পলাল, হয়তো কোনোবা ফালেদি পলাইছে। সিহঁতে গম পাইছে যে মানুহ আহি আছে, দৌৰা দৌৰি কৰি আহি আছে, সেইকাৰণে পলাল সিহঁতে। আমি বহুত বিচাৰিলোঁ, নোৱাৰিলোঁ ইহঁতক। মানে আজি অনুমানিক 10টা বজাৰ পিছত তো আমাৰ গাঁৱৰ এজন বাসিন্দাই পথাৰত গৰু বান্ধিবলৈ লৈ আহে। আহোঁতে কেইজনমান মানে দুষ্কৃতিকাৰী ক'ব গ'লে আহি হাতৰ পৰা গৰু দুটা কাঢ়ি লৈ যাব চেষ্টা কৰে। লগতে আমাৰ গাঁৱৰ ব্যক্তিজনক যাৰ গৰু, তাক সংগঠনৰ নাম লৈ বা সংগঠনৰ মানুহ বুলি কৈ মাৰাৰো ভাবুকি দি গৰু দুটা লৈ পলায়ন কৰিবলৈ চেষ্টা কৰে। তাৰপিছত ততাতৈয়াকৈ গোটেই ৰাইজৰ লগত যোগাযোগ কৰি ৰাইজে যদিও চোৰকেইটাক ধৰিবলৈ সক্ষম হোৱা নাই, গাড়ীখন ধৰিবলৈ সক্ষম হৈছে। আমি কোকৰাঝাৰ জিলা প্ৰশাসনক দাবী জনাং যে এই ঘটনা আজিয়ে নহয়, চালাকাটি থানাৰ অন্তৰ্গত এই অঞ্চলত বহুদিন আগৰে পৰাই এই ধৰণৰ গৰু চোৰ ডাকাতি ঘৰৰ পৰা লৈ ৰাস্তাৰ পৰা লৈ ডাকাতিয়ে পলায়ন কৰে। কোনো ধৰণৰ প্ৰশাসনৰ ভূমিকা নাছিল, প্ৰশাসনৰ কোনো একশ্যন লোৱা নাই। গতিকে মই কোকৰাঝাৰ জিলা অধীক্ষক মহোদয়ক, কোকৰাঝাৰ জিলা প্ৰশাসনক মই দাবী জনাওঁ যে অতি শীঘ্ৰে এই ডাকাতিকেইটাক কৰায়ত্ব কৰি উচিত শাস্তি যাতে দিয়ে তাক আমি দাবী জনাং। আৰু লগতে এই চালাকাটি অঞ্চলত তথা কোকৰাঝাৰ অঞ্চলত যাতে এই ধৰণৰ ডাকাতি দাবী ধমকি এই কাৰ্যকলাপ যাতে দুনাই নহয়, যাতে জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে, তাক আমি চৰখোলা আঞ্চলিক আকাৰ আছোঁ আৰু ৰাইজৰ ফালৰ পৰা আমি জিলা প্ৰশাসনক আমি দাবী জনাওঁ। সংগঠনৰ নাম লোৱা নাই, সংগঠনৰ নাম লৈ মানে এনে ভাবুকি দিছিল।